শৰাইঘাট দলংখন যেহেতু এতিয়া বহু বছৰ হ'ল আৰু আমি প্ৰত্যেক বছৰেই কেইটামান দিন আমি মেৰামতিৰ কাম কৰো আৰু এতিয়াও আমি দেখিবলৈ পাইছো যে যোনটো মেইনলি আপোনাৰ ৰোড পোৰ্শনটো তাত আপোনাৰ মেৰামতি মানে বেসিক্যালি আপোনাৰ ঢালাইৰ অলপ কাম কৰিব লাগিব আৰু যেহেতু ইয়াত মানে আপোনাৰ যেহেতু এটো বহুত বিজি ৰোড আৰু ইয়াত আপোনাৰ গাড়ী চলাচল চলিয়ে থাকে গতিকে আমি 4 দিনৰ কাৰ্যসূচী বৰ্তমান হাতত লোৱা হৈছে যে 4 দিনৰ ভিতৰত আমি এই গুটেই যিখিনি মেৰামতিৰ কাম আছে পথৰ মেৰামতিৰ কাম ঢালাইৰ কাম এখিনি আমি কৰি শেষ কৰিম কিন্তু এতিয়ালৈকে তাৰ দিনটো নিৰ্ধাৰণ কৰা হোৱা নাই যেহেতু ইয়াতে আমি অন্যান্য বিভিন্ন এজেন্সি পুলিচ হওক ট্ৰাফিক পুলিচ আৰু লগতে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ লগত একেলগে মিলি কামখিনি কৰিব লাগে গতিকে এতিয়া আমাৰ যি ডিসকাশন আছে সেইখিনি চলি আছে আৰু খুব সোনকালে আমি ডেটটো ফাইনাল কৰিম আমি 4 দিনৰ কাৰ্যসূচী বৰ্তমান হাতত লৈছো যে এই 4 দিনৰ ভিতৰত আমি এই মেৰামতিৰ কামখিনি শেষ কৰিম আৰু সেইখিনি সময়ত যোনটো নতুন ব্ৰিজ আছে সেই নতুন ব্ৰিজেদিয়ে দুই ফালে আপোনাৰ গাড়ীৰ চলাচল কৰা হ'ব শৰাইঘাট দলংখন যেহেতু এতিয়া বহু বছৰ হ'ল আৰু আমি প্ৰত্যেক বছৰেই কেইটামান দিন আমি মেৰামতিৰ কাম কৰো আৰু এতিয়াও আমি দেখিবলৈ পাইছো যে যোনটো মেইনলি আপোনাৰ ৰোড পোৰ্শনটো তাত আপোনাৰ মেৰামতি মানে বেসিক্যালি আপোনাৰ ঢালাইৰ অলপ কাম কৰিব লাগিব আৰু যেহেতু ইয়াত মানে আপোনাৰ যেহেতু এটো বহুত বিজি ৰোড আৰু ইয়াত আপোনাৰ গাড়ী চলাচল চলিয়ে থাকে গতিকে আমি 4 দিনৰ কাৰ্যসূচী বৰ্তমান হাতত লোৱা হৈছে যে 4 দিনৰ ভিতৰত আমি এই গুটেই যিখিনি মেৰামতিৰ কাম আছে পথৰ মেৰামতিৰ কাম ঢালাইৰ কাম এখিনি আমি কৰি শেষ কৰিম কিন্তু এতিয়ালৈকে তাৰ দিনটো নিৰ্ধাৰণ কৰা হোৱা নাই যেহেতু ইয়াতে আমি অন্যান্য বিভিন্ন এজেন্সি পুলিচ হওক ট্ৰাফিক পুলিচ আৰু লগতে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনৰ লগত একেলগে মিলি কামখিনি কৰিব লাগে গতিকে এতিয়া আমাৰ যি ডিসকাশন আছে সেইখিনি চলি আছে আৰু খুব সোনকালে আমি ডেটটো ফাইনাল কৰিম আমি 4 দিনৰ কাৰ্যসূচী বৰ্তমান হাতত লৈছো যে এই 4 দিনৰ ভিতৰত আমি এই মেৰামতিৰ কামখিনি শেষ কৰিম আৰু সেইখিনি সময়ত যোনটো নতুন ব্ৰিজ আছে সেই নতুন ব্ৰিজেদিয়ে দুই ফালে আপোনাৰ গাড়ীৰ চলাচল কৰা হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ